দিল্লীত অসমৰ ভাষা সংস্কৃতি বিষয়ক তিনিদিনীয়া বৰ্ণাঢ্য আয়োজন অনুষ্ঠানৰ আয়োজন কৰিছে অসমৰ ড্ৰিম ৱেভ নামৰ প্ৰতিষ্ঠানটোৱে দিল্লীৰ এক বিশেষ অনুষ্ঠানত এই ঘোষণা ড্ৰিম ৱেভৰ স্বত্বাধিকাৰ বঞ্জিত গোস্বামী আৰু কবি প্ৰণৱ কুমাৰ বৰ্মনৰ অসমীয়া ভাষা সাহিত্য আৰু বাৰেৰহণীয়া সংস্কৃতি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাই তোলাৰ লক্ষ্যৰে এই আয়োজন ড্ৰিম ৱেভৰ গ্লোবেল ৱাৰ্মিং আৰু অসমীয়া সংস্কৃতিটো বিশেষকৈ অসমৰ সংস্কৃতিটো অলপ ৰাষ্ট্ৰীয় পৰ্যায়ত এটা লৈ যাবলৈ আমি এটা চেষ্টা কৰিছোঁ আৰু আমি পৰিকল্পনা বহুত আছে যে ড্ৰিম আমাৰ একচুৱেলি এটা প্ৰডাকশ্যন হাউচ ড্ৰিম ৱেভ ষ্টুডিঅ' চ' ড্ৰিম ৱেভত এতিয়া আমাৰ প্ৰণৱ বৰ্মনে আমাৰ এখন মুভিৰ স্ক্ৰিপ্ট লিখিছিলে আমি এপ্ৰিলৰ পৰা মুভিৰ কামখন আৰম্ভ কৰিম অলমষ্ট আমাৰ এতিয়া প্ৰিলিমিনাৰী ষ্টেজত আছে আৰু আপোনাৰ আমি ৰিচেণ্টলি ড্ৰিম ৱেভৰ বেনাৰত এটা গানো বনালোঁ হালধীয়া পখিলা আৰু এতিয়া আমি আজি কেলেণ্ডাৰখন লঞ্চিং কৰিম যাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি অসমৰ সাহিত্য আৰু সাহিত্যিকসকলক পৰিচয় কৰাই দিব পাৰোঁ বিশালভাৱে আৰু লগতে নৰ্থ ইষ্টৰ যি আমাৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি লোক সংস্কৃতি যিবিলাক প্ৰায় অৱহেলিত হৈ আছে তাক কেনেদৰে আমি ভাৰতবৰ্ষৰ ৰাজধানীত আনি পেলাই সেই শিল্পীসকলক আনি আমি প্ৰদৰ্শন কৰাব পাৰোঁ আৰু মানুহৰ লগত চিনাকি কৰাই দিব পাৰোঁ ড্ৰিম ৱেভে সেনেকুৱা এটা আমি